নয়নামুটিৰ পপুলাৰিটি নাই এতিয়া। আগৰ পপুলাৰিটিটো নাই। নাই, একেবাৰে নাই। আচ্ছা, এইটো ৰলিফ্লেক্স। আচ্ছা, আটাইতকৈ ভাল পাওঁ ৰলিফ্লেক্স। মই মৰা সময়ত এইটো দি দিব অগ্নিত। হয় নেকি? মই মৰিলে অ। এই ৰলিফ্লেক্স ল'ম। নাই তাইক ক'লো তোমাৰ ফটো ল'ম। কি ফটো ল'ম? তুমি জানাই মই কি ফটো ল'ম। তাইও সাংঘাতিক আহি গ'লে ৰ'বা মই নাচাওঁ, মই ভায়লিনটো আনি দিওঁ, ভায়লিন ল'লে ক'ত ক'ত এৱাৰ্ড পাইছে? ক'ত এৱাৰ্ড পাইছে? কেই নম্বৰ গাড়ী এখন? কিমান নম্বৰ গাড়ী? 14 নম্বৰ। 14 নম্বৰ। কি কি গাড়ী চলাইছিল? ভেনু। অসমৰ ভাল পাওঁ বিষয়া ৰাণী। বৰ্ষা বিষয়া, বৰ্ষা ৰাণী বিষয়া। বাহ, এইজনী বুঢ়ীয়েই নহয়। হয় হয়, এভাৰগ্ৰীণ। এভাৰগ্ৰীণ। ঠিক। অ আগৰ চোৱা, এতিয়া চোৱা। অ, কেনেকে টান হৈ যায়। এইটো ভেৰি ইণ্টাৰেষ্টিং। অ, সঁচাইকে টান। নমস্কাৰ, মই দীপ কুমাৰ কলিতা আৰু আপোনালোকে চাই আছে ভইচ এণ্ড ফেচ। আজিৰ আমাৰ অতিথি অসমৰ এজন বিশিষ্ট ব্যক্তি, এজন বিশিষ্ট আলোকচিত্ৰশিল্পী। তেওঁ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো সুনাম অৰ্জন কৰিছে। বহুত সন্মানেৰে তেখেতে ব্যৱহৃত। আৰু এজন তেখেতৰ বিশেষত্ব হ'ল কি, তেখেত এজন আইৰণ মেন। আজি 95 বছৰ বয়সতো তেখেতে নিজে গাড়ী চলায়। আহক আজি আমি তেখেতৰ লগত কথা বতৰা পাতিম, তেখেতৰ জীৱনৰ কিছুমান সোণালী দিনৰ কথা পাতিম। আজি উপস্থিত আছে, তেখেত হ'ল নলিনীকান্ত বৰুৱা। নমস্কাৰ বৰ্তা। নমস্কাৰ। মোৰ নাম দীপ কুমাৰ কলিতা আৰু আমাৰ চেনেলটোৰ নাম হ'ল ভইচ এণ্ড ফেচ। আৰু আজি আপুনি আমাৰ বিশিষ্ট অতিথি। আচ্ছা বৰ্তা, প্ৰথমতে আপোনাক এটা মানে খুব মোৰ নিজৰ ব্যক্তিগত ইচ্ছা, আপুনি খাদ্য কি কি খায়? ইমান সুন্দৰ যে চেহেৰা। মই খাদ্য মানে মোৰ সেই 15 বছৰ বয়সত জণ্ডিছ হৈছিল। আচ্ছা। মৰমৰ অৱস্থা। আৰু এই বেমাৰটো ৰং ট্ৰিটমেণ্ট কৰিছিল। মোৰ দেউতাই চিকিৎসক, কিন্তু ঘৰৰ ট্ৰিটমেণ্ট নিজে নকৰে আৰু এই জোকে খোৱা বুলি কৰিলে। কওঁতে মোৰ মানে পেৰালাইচিছ হৈ গ'ল, গোটেই 42 পালছ পাৰ মিনিট, কিন্তু হাৰ্টটো ভাল আছিল। তাৰপিছত 15 গ'ল্ড মেডেল লৈ আহিল দেউতাই, চিভিল চাৰ্জন। আহি পেলাই মই ক'লোঁ মোৰ ষ্ট্ৰোক লাগিল নেকি? ষ্ট্ৰোক লাগিল। লৈ গ'ল, লৈ গৈ পেলাই কৰ্ণেক ডিচাইটিকেল চিষ্ট, তাৰপিছত হাফ ড'জ দি তাৰপিছত ভাল হৈ গ'ল। এতিয়া ফাটি ফাটি হেৰি ওলাইছিল, ৰাতি টোপনি নহয়। তাৰপিছত তেতিয়াই পাই মই সাৱধান হৈ পেলাই বইল আৰু টাইমলি খাওঁ। আচ্ছা, বইল আৰু এক্সাৰচাইজ কৰোঁ। আচ্ছা। এতিয়া মোৰ 94 প্লাছ। হয়। এতিয়া মই গাড়ী চলাব পাৰোঁ। নিশ্চয়। এতিয়া নাৰ্ভ ইমান ভাল। তাৰপিছত সেইটোৱে মই মানে ৰেষ্ট্ৰিকশ্যন ল'লোঁ। তেতিয়াবা খাদ্য বইল হেৰি য'ত যাওঁ চব তেনেকুৱাই। ৰাতিপুৱাটো ব্ৰেক খালোঁ, বিস্কুট হেৰি, তাৰপিছত লেট্ৰিন টেট্ৰিন গৈ আহি আকৌ 10:30 বজাত কৰ্ণফ্লেক্স, হাফ বইল কফি, মানে বেলেগ ডেইলি বেলেগ বেলেগ খাওঁ। আচ্ছা, ডেইলি বেলেগ। মুখৰ ৰুচি সেইটো খালোঁ, সেইটো হেভি কৰোঁ, কাৰণ সেইটোৱে আচল। তাৰ দুপৰীয়া খালোঁ, ইভিনিং লাইট, ৰাতি মাৰ ভাত ঘিউৰে অকণমান। সেইটোৱে খায়। এইটো মোৰ ৰুটিন। আচ্ছা, ফল খায় নে নাখায়? ফল 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 মূল খাওঁ। কি ফল ভাল পায়? মই মালভোগ কল। মালভোগ কল মানে গেছ নিদিয়াটো। আৰু এই ছিজনত আনাৰস জুচটো, তাৰপিছত আপেলৰ দিনত আপেল, আছিল দিল্লী চিজ। আঙুৰৰ দিনত আঙুৰ খুব। আঙুৰ খায়? আচ্ছা, ইমান ধুনীয়া। চব ভাল পাওঁ, ফল মই খুব ভাল পাওঁ। আচ্ছা আচ্ছা বৰ্তা,
এই পানীটো মানে পানী যে খাওঁ আমি, পানীটো কি ধৰণত খালে ভাল? পানীটো এই যে আজিকালি মেচিন লগাইছে, সেইটো পিয়ৰ নহয়, সেইটো চেঞ্জ কৰি থাকিব লাগে। এতিয়া আমাৰ এইটো চেঞ্জ কৰিব হৈছে, মই আকৌ ৰিফিল্টাৰ কৰোঁ। ঘৰত এটা হেৰি আছে, এইটোতো ফিল্টাৰ হ'লে আকৌ সেইটো ফিল্টাৰ হ'ল। আচ্ছা, তেনেকে খায় আচল পানীটো। পানীটো আচ্ছা, কুহুমীয়া পানী নে ঠাণ্ডা পানী? হা, কুহুমীয়া গৰম পানী নে ঠাণ্ডা? নাই ঠাণ্ডা, ঠাণ্ডা দিনত গৰম পানী, অলপ কুহুমীয়া, গৰম দিনত ঠাণ্ডা। গৰম দিনত ঠাণ্ডা। আচ্ছা, আপুনি চিনেমা চাইছিল নে? চিনেমা 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 খুব ভাল পাওঁ। চিনেমা ভাল পায়? খুব ভাল পাওঁ, সৰুৰ পৰাই চিনেমা ড্ৰামা খুব ভাল পাওঁ। আপোনাৰ এক্টৰ কোন কওকচোন? হা, ভাৰতবৰ্ষৰ অভিনেতা ভাল, আপোনাৰ পচন্দৰ অভিনেতা এক্টৰ কোন এক্টৰক ভাল পায় আপুনি? এক্টৰ এক্ট্ৰেছ? ৰাজ কাপুৰ। এক্ট্ৰেছ? এক্ট্ৰেছ ভাল পাওঁ, উত্তম কুমাৰৰ লগত যে। উত্তম কুমাৰৰ লগত কোন? উত্তম কুমাৰৰ লগত কোন? লুটন? অপৰ্ণা সেন। অপৰ্ণা সেন? অপৰ্ণা সেন নহয়, তাই কি এটা সেন, তাইক খুব ভাল পাওঁ মই। আচ্ছা, আৰু আমাৰ অসমৰ? অসমৰ ভাল পাওঁ বিষয়া ৰাণী। বৰ্ষা বিষয়া? বৰ্ষা ৰাণী বিষয়া, বাহ। এইজন বুঢ়ীয়েই নহয়, হয় হয়, এবাৰ ঠিক দেৱানন্দৰ নিচিনা। দেৱানন্দৰ নিচিনা। আৰু পুৰণা, আমাৰ অসমৰ পুৰণা অভিনেত্ৰী কোন? পুৰণা আইদেউ সন্দিকৈ। আইদেউ সন্দিকৈ, যাৰ আহোম আছিল, যাৰ বঙৰদেউ কোৱাৰ কাৰণে বিয়াই নহল। হয় হয়, বিয়াই নহল। হয়। বঙৰদেউ মানে হাজবেণ্ড, বিয়াই নহল। বিয়াই নহল। ইমান ৰেষ্ট্ৰিকশ্যন তেতিয়া জয়মতীৰ দিনত। এতিয়া চিনেমা চাই নে নাচায়? আজিকালি চাই? খুব ভাল ভাল চিনেমা চাওঁ। আচ্ছা, হলত নিজে গৈ চাই? আজিকালিতো এয়াৰ কণ্ডিশ্যন হৈ গ'ল, হয়, চাওঁ। আপুনি কেতিয়াবা চিনেমাত অভিনয় কৰিব ইচ্ছা গৈছিল নেকি? এক্টিং কৰিবলৈ? নাই, মোৰ জীৱনত এবাৰ মোক হেৰিয়ে কৰাইছিল, কৰিলোঁ মই। আজি 50 বছৰ আগত। 50 বছৰ আগত? 50 বছৰ আগত? আচ্ছা বৰ্তা, আপুনি ফটোগ্ৰাফী, ইমান সুন্দৰ আলোকচিত্ৰ শিল্পী আপুনি, অসমৰ বিশিষ্ট জাগাত গৈছে, আপুনি ক'ৰবাত আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিল নেকি? নাই, নাই কৰা ন? কাৰণ পল্টন বজাৰত যে কুপন আহিছিল, আচ্ছা, তেতিয়া ডাক ব্যৱস্থা খুব ভাল। হয়, বম্বেলৈ পঠাই দিয়ে দেউতাই, গিফ্ট কুপন, পল্টন বজাৰ। এতিয়াতো আমোল, পল্টন বজাৰ ইমান ফ্ৰেণ্ড, ইমান ভাল, পল্টন ষ্টেফাৰ্ড এইবিলাক। সেইটো আহোঁতে খুলিছে বোলে কেমেৰা 620 বাই, খুৰাক দি দিলে, খুৰাই অলপ তুলিছিলে, থৈ দিলে। মই কেমেৰা বুলিলে পাগল, সেইটো উলিয়াই লৈ মুচি তুচি তেজপুৰত একাডেমীৰ নাম লেখাই দিলে ন। মই ৰীল লগাব তেনেকৈ, আৰু এই প্ৰডিউচাৰ তাত শিকাই। তাৰপিছত মই তোলোঁ, কিন্তু প্ৰডিউচাৰ কয় কি, তোমাৰ চুইবিলাক বেলেগ হৈ নহ'লে? মইতো নাজানো কি বেলেগ। তেওঁৱেই মোৰ ৰাইভেল হ'ল। এসময়ত চব কাম মোৰ, একেবাৰে তোমাৰ গহপুৰৰ পৰা মাছ বটলকে চব মই কাম কৰোঁ। তাৰপিছত দৰং কলেজ, দৰং কলেজত কাম কৰোঁ। তাৰপিছত চীনা এগ্ৰিকালচাৰ আহিব, চীনা যুদ্ধ। চীনা এগ্ৰিকালচাৰ আহোঁতে মোক পিয়াৰে ক'লে যে আপোনাক মেজৰ পষ্ট দিম, আপুনি ফটোগ্ৰাফী খুব টান। মই নকৰোঁ, চাকৰি মানুহ, মই এপ্ৰুভ ফটোগ্ৰাফাৰ হ'ব। এপ্ৰুভ ফটোগ্ৰাফাৰ কৰিলে, কৰোঁতে তেতিয়া মিছা মাৰি থাকি, তাৰপিছত ব্ৰিগেডিয়াৰে মোক গাড়ী জীপ দি দিলে অহা যোৱা।
আচ্ছা তেতিয়াই মই মানে ইমান কাম কৰিলোঁ নহয়, পাব্লিকৰ হেৰি পুলিচৰ চব কাম তেতিয়াই মই মাটি কৰি ল'লোঁ ফিউচাৰ মাটি 5 জেগা মই কিনি ল'লোঁ। আচ্ছা তাৰপিছত ঘৰ কৰি পেলাই এতিয়া ভাড়া দিওঁ সেই চানমাৰি দিছে। আচ্ছা তাৰপিছত বহুত মাটি এতিয়া বেচি দিলোঁ। দেউতাই থৈ যোৱা মাটিবিলাক মই দুখীয়াক দি দিলোঁ একে সস্তাত, প্ৰায় 55 বিঘা মাটি। মই কি কৰিম, বিশ্বভাই দিয়া দি মই চব কৰিব দিলোঁ। তাৰপিছত আশীৰ্বাদ পাইছোঁ। হয় হয়। তাৰপিছত বৰ্তা আপুনি গাড়ী যে চলায়, গাড়ী আপুনি মানে নিজে যে চলাই থাকে, কিন্তু গাড়ী শিকিছিল নে ইমান চখটো কেনেকৈ আহিল গাড়ী গাড়ী মই চলোৱা চখ? সৰুৰ পৰাই গাড়ী ভাল পাওঁ আৰু গাড়ী বনাই থাকোঁ। এতিয়া মোৰ লাইচেঞ্চ আছে আৰু 2 বছৰ, কিন্তু মই এতিয়া নচলাওঁ, ড্ৰাইভাৰ লওঁ, কাৰণ এতিয়া চলালে বেয়া, লাইচেঞ্চ থাকিলেও বেয়া। ডাক্তৰে কয় কি ময়ে নোৱাৰোঁ আৰু আপোনাক চাৰ্টিফিকেট দিছোঁ বিশ্বৰঞ্জন, তাৰপিছত মই নচলাওঁ। এতিয়া গাড়ীখন সেইদিনা অলপ বেয়া হ'ল, তাৰপিছত প্ৰায় 40,000 টকা খৰচ হ'ব। কেই নম্বৰ গাড়ী এখন, কিমান নম্বৰ গাড়ী? 14 নম্বৰ। 14 নম্বৰ। কি গাড়ী চলাইছিল? ভেনু। প্ৰথম আছিল এম্বেচাডৰ, তাৰপিছত ফিয়েট, তাৰপিছত তোমাৰ ভেন, তাৰপিছত তোমাৰ হেৰি নামটো পাহৰিছোঁ, তাৰপিছত I10, তাৰপিছত I10 থাকোঁতে আকৌ চুইফ্ট ডিজায়াৰ, তাৰপিছত এইবিলাক বেছি দিলোঁ, দি পেলাই এখন গাড়ী এখন নেক্সা, নেক্সাখন বেছি ভেনু। ভেনু চলাই থাকি ভাল পায় নহয়? সৰুতে মই চিলেটত খালি গাড়ী আকৌ আমেৰিকাৰ গাড়ীবিলাক, আমেৰিকাই গ'লোঁ। আমেৰিকা গ'ল হয়। আচ্ছা কোনটো সময়ত কোন চনত গৈছিলে আপুনি? আপোনাৰ 96 কওকচোন আমাক অলপ, কিহৰ ঘটনাটো কওক অলপ। মই সদায় কল্পনা সৰুৰ পৰাই যে আমেৰিকা কেনেকৈ যাম, 7 সাগৰ ট্ৰেইনত, বুজিছে নাই, 7 সাগৰ ট্ৰেইনত। তাৰপিছত মোৰ বন্ধু উপেন বৰুৱা ক্লাছ ফ্ৰেণ্ড, সি তাত আৰ্কিটেক্ট ইঞ্জিনিয়াৰ। তাৰপিছত সি মোৰ তাত আহে, নলী খবৰ। তাৰপিছত মোৰ শিষ্য এজন এই ডক্টৰ কৰুণাৰ ল'ৰা দত্ত বৰুৱা, যেতিয়া মোৰ আমেৰিকাত কভাৰ পেজত ওলাল, আমেৰিকাত হুলস্থুল লাগি গ'ল, বোলে আমাৰ অসমৰ ছবি কভাৰ পেজত, ফটোগ্ৰাফী কভাৰ পেজত ওলাইছে। কভাৰ পেজ ধেমালি নহয়, ফটোগ্ৰাফী ছ'চাইটি অফ আমেৰিকাৰ কভাৰ পেজ। তাৰপিছত সি মোৰ লগত যোগাযোগ কৰিলে, বোলে আপুনি আহিব পাৰিবনে? বোলো তুমি এম্বেচাডৰ লেখা, মই যাম। তাই উপেনে ক'লে ভালেই হ'ল, মোৰ টকা নাই, তই মোক 40,000 ধৰাই দে, মই তোক দি দিম, আমেৰিকা যাওঁ, মোৰ পেণ্ডিং হৈ আছে পেঞ্চন। বোলে হ'ব। ধাৰ কৰি গৈছে, পইচা ধাৰ লৈ গৈছে, সি ধাৰ কৰিছে, ধাৰ দিছে, সি দিবই। তাৰপিছত টিকেট কৰিলোঁ, আগতেই টিকেট কৰি পেলালোঁ, ইণ্ডিয়ান হেৰি। তাৰপিছত মোক গুৱাহাটীত যাবলৈ হ'ল, নগ'লোঁ। এম্বেচাডৰে মোক প্ৰশ্ন কৰিলে, মাইকী মানুহ চিঙিৰা খাই আছে নি? You only alone? Yes. Are you with your wife? Well, I am poor artist. How I can afford it? Yes. Multiple visa দিলে সব। মাল্টিপল ভিসা? মাল্টিপল ভিসা। এইটো সিংহক দেখো, কোন দুৱাৰা? চৌধুৰী।
এই কৌতুক কৰে যে খুব। হীৰেণ চৌধুৰী। হা হীৰেণ চৌধুৰী হীৰেণ চৌধুৰীটো আগৰ এইটো কোন এতিয়া চৌধুৰী এতিয়া বুঢ়া হৈছে। এই জাহাজঘাটত জাহাজঘাটৰ নিৰুদ চৌধুৰী। নিৰুদ চৌধুৰী এই ভাইক কৈছে ক'ত যাব ক'ত গৈ ঘূৰি আহিব। যেতিয়া চিঠি আহিল যে আমেৰিকাৰ পৰা দিছে তেতিয়া বোলে আচ্ছা ইমান শিশু তাৰপিছত ভূপেন্দ্ৰ হাজৰিকা বেমাৰ সময়ত মই হস্পিটেল গৈছোঁ, ফটো লৈছোঁ। সি কয় ইমান ভূপেন্দ্ৰ ভাল কিন্তু বেমাৰ চলে চোৰে চোৱা তাৰপিছত আমেৰিকাত গৈ তাতো মোৰ লগত চলে লাগি গ'ল। ৰাতিও থাকে মোৰ। মোক হেৰি বন্ধুৱে কৈছে যে অসমীয়া ছোৱালী, মোৰ বন্ধুৱে কৈছে তই মৰিলি 18 বছৰ হোৱা নাই জেলত যাবি। মই বোলো কিয়? একো নহয়, মইতো টাচো নকৰোঁ, ইমান কেপাচিটি যদি দৰকাৰ। তাৰপিছত ছোৱালী ভুলাবলৈতো একো সহজ, মই টাচো নকৰোঁ। আচ্ছা, আপোনাৰ আৰু এখন যে পেইন অফ বাৰ্থ যিখন ফটোগ্ৰাফ, সেইখন বাৰ্থখন চিৰিচা গৈছিলোঁ। আমনি লাগি আছে, গছত দেখিলোঁ যে পোকে বাঁহ লৈ গ'ল। ইফালে পাতকেইটাও আছে। জন্ম যন্ত্ৰণা পেইন অফ বাৰ্থ অ'ৱেন ভেজি আনিছোঁ। সাংঘাতিক ছবি। ক'ত এৱাৰ্ড পাইছে? ক'ত এৱাৰ্ড পাইছে? ইটালী গ'ল্ড এৱাৰ্ড। তাৰপিছত আনৱান্টেড বেবী ইটালী ব্ৰঞ্জ। জাৰ্মান ৰিজাৰ্ভ চিট। লণ্ডনত 11বাৰ চিট নাপায় ফটোগ্ৰাফী ইয়েৰবুকত। তাৰপিছত আৰু কেট ট্ৰাইও পাই গ'ল। ময়ো লাগি আছোঁ কেট ট্ৰাই। এই ভঁৰালৰ পৰা ওলাইছে দৌৰি গৈ নাথাকে ন, মেকুৰী শিক্ষা নলয়। আপোনাৰ কেমেৰা কি আছিলে? কি কেমেৰা? এইটো ৰলিফ্লেক্স। আটাইতকৈ ভাল পাওঁ ৰলিফ্লেক্স। মই মৰা সময়ত দি দিব অগ্নিত। হয় নেকি? মই মৰিলে এই ৰলিফ্লেক্স নাই। আপুনি কিয় এইটো কয়? আপুনি ভালে থাকিব। নাই, এইটো কোৱা নাই, মৰিবই লাগিব। হয়, মৰিবতো লাগিব নিশ্চয়। আপুনি মানে অগ্নিত দি দিব। আৰু আজিও মই ভাল ফটো তোলা নাই, সেইখন তুলিম। ইচ্ছা আছে এতিয়াও? ভাল ফটো তোলাৰ ইচ্ছা এতিয়াও আছে? ইচ্ছাটো গ'লেই শেষ। আচ্ছা বৰ্তা, আপুনি যিটো এতিয়া প্ৰাকৃতিক ফটোগ্ৰাফী পৰ্ট্ৰেট কৰিছে, বিভিন্ন ধৰণৰ কৰিছে, 62 যেতিয়া আহিল, হয়, শচীন দেৱ পল বুলি এটা ফটোগ্ৰাফ আহিলে। আহি পেলাই চব ঘূৰি ফুৰে, বহুত কেমেৰা। ইয়াৰ ফটোগ্ৰাফাৰ তোমাৰ কি হ'ল ইউবি ইংৰাজী পেপাৰ পিটিআই নেকি? পিটিআই নে কি? কিবা এখন পেপাৰ আৰু বা যি হওক, সি মোৰ দোৱাৰ সোমাই পেলাই 6 ফুট 2 ইঞ্চি ওখ, মুণ্ডা পাঞ্জাবী, শচীন দেৱ পল, চব কমাৰ্চিয়েল। এটা কাশ্মীৰত পাইছোঁ আৰু তোক পাইছোঁ। সি কৈছে মোৰ ছবি ফটোগ্ৰাফী ইয়াৰ বিষয়ত ওলাইছে। সেই ঘূৰাই গ'ল, লাজুং ঘূৰাই ছোৱালী এটা ধৰি পাই কৰিলে। লাষ্টত সি ক'লে মই খালি মানুহৰ ফটো তুলিব, তই দেখোন হাইব্ৰিড পেচন, নেচাৰ এটাৰ পিছত এটা জাম কৰি আছো। হাউ ইট পচিবল? মোৰ সেইটো নিচাই। কাৰণ প্ৰথম মই লৈছিলোঁ নেচাৰ, তাৰপিছত ল'লোঁ চিলড্ৰেন,
তাৰপিছত ল'লোঁ এবষ্ট্ৰেক্ট, তাৰপিছত ল'লোঁ হিউমেন বিং, তাৰপিছত ল'লোঁ ক্ৰমান্বয়ে গৈ গৈ জেডত নোট, নিউট নোট আৰ্ট, নোট যিটো আজি নষ্টত নাই, আজিও ল'ব নোৱাৰোঁ। আজো নোৱাৰে মই সেইটো ষাঠি দশকতে দিওঁ 60 আৰু গোটেই বিশ্বত হেৰি হ'ল। আচ্ছা এই নিউট ফটোগ্ৰাফীটোৰ কাৰণে আপোনাৰ আগ্ৰহটো কেনেকৈ আহিল, মানে সেইটো কেনেকৈ বাছি ল'লে যে মই এইটো কৰিম? এইটো ইংলিছ বুক চাই হ'ল, ইংলিছ বুক চাই? মই নোৱাৰিম। আচ্ছা, অঁ আপুনি তেনেকৈ ভাবিলে। আচ্ছা মডেল মডেল ক'ত পাইছিলে? মডেল মানে যে মডেলটো ইয়াত নাই। নাই তেনেহ'লে এছকে চাই হেৰি কৰিবলৈ মই অসমত যাম বিহু সময়ত, বোলো ইয়াত আহিলে কি হ'ব, ইয়াততো মডেল নাই আৰু মই টকা লৈ কাম নকৰে। এইবিলাক কি ক'ম, উইল পাৱাৰ। মোৰ বন্ধু এটা ছোৱালী আহিছিল নাগ শংকৰত, আহিছিল পৰীক্ষা দিবলৈ, BA মেট্ৰিকতো পাইছোঁ, BA দিব আহিছোঁ। আহোঁতে টাইম আহিল মোৰ MA এতিয়া BA হৈ গ'ল। তাইক ক'লোঁ তোমাৰ ফটো ল'ম। কি ফটো ল'ম? তুমি জানাই মই কি ফটো ল'ম। তাইও সাংঘাতিক আহি গ'লে, ৰ'বা মই নাচাওঁ, মই ভায়লিনটো আনি দিওঁ, ভায়লিন ল'লে এই ভায়লিনৰ ফটোখন সাংঘাতিক ফটোগ্ৰাফ, সাংঘাতিক ল'লোঁ, লোৱাৰ পিছত হৈ গ'ল। তাই পৰিয়াল ভাল পাল। পৰিয়াল মোৰতো দুটা ৱাইফ আছে আৰু তোমাক লৈ ফাঁচি লাগিব। দুজন আছে আকৌ ফাঁচি লাগিব, সেইটো নহ'ব। ভাল পাই থাকা বোলে আপোনাক মই চুমা খাম, তোক খোৱা। ইলাচি খাই লৈছে, ইলাচি খাই পেলাই কি লাইফ, ঠিক ভূপেন্দ্ৰ লাইফ সেইটো। তাৰপিছত এইটো গ'ল, কলিকতাৰ ছোৱালী এজনী এই যে এনেকৈ আছে, দেউতাক বেংগলী ছোৱালী, বেংগলী। তাৰপিছত ইয়াত তেজপুৰত আহিছিল, মই ফটো বোলে অঁ। আচ্ছা, আৰু তাৰপিছত আৰু 11টা মডেল। 11টা? বিভিন্ন অসমৰ বাহিৰৰ আছিলে নে বিভিন্ন জেগাৰ? আমেৰিকাত। আমেৰিকাত এখন এনেকুৱা আছে যে সৰু ছোৱালী। আপুনি আমেৰিকাতো নিউড ফটোগ্ৰাফী কৰিছে? মই কৰিলোঁ নে? বাহ, অদ্ভুত লাগিছে। আচ্ছা, যেতিয়া সেই নিউড ফটোগ্ৰাফী কৰিছিল তেতিয়া আপোনাৰ কেনেকে মনৰ ভাৱ বা ফটোগ্ৰাফী? হয়, এই দুলাল তাঁত হাজৰিকা, সি মোৰ শিষ্য, মোকো শিকাওক। এইটো শিকাব নোৱাৰে, তুমি মোৰ লগত থাকা। মই যেতিয়া লওঁ তাৰপিছত তাক ট্ৰাই কৰিব দিলোঁ, সেইকাৰণে মই নোৱাৰিলোঁ। মই কেমেৰা কপি যায়, নোৱাৰিলোঁ, চবেই নোৱাৰে। কাৰণ মোৰ দৃশ্যটো থাকে, কেনেকৈ ছবিখন লওঁ, কেনেকুৱা কৰিম, মই নাজানো। এটা কলাত্মক ৰূপ দিয়ে। Again, nude pornography is defined nude art. Nude art. Nude art. Pornography is better. Pornography বেলেগ বস্তু। আৰু অসমততো বৰ্তমান কোনো নাই। অনুৰাধা শৰ্মা পূজাৰী মোক খুব ভাল পায়। তেওঁ কৈছে যে যিজন মানুহক এবাৰ লগ পালে পাহৰিব নোৱাৰে। জীৱনত বহুত মানুহ লগ পাইছোঁ। এবাৰ নলিনী বৰুৱাক, হোমেন বৰগোহাঁইৰ ৱাইফ, হোমেন বৰগোহাঁইও মোৰ লগত বন্ধু। এই ডাইভৰ্চে হ'ল হেৰি বৰুৱাৰ কাৰণে, বিধৱা চাপৰ কি বৰুৱাৰ তেওঁৰ লগত মানে হোমেনৰ
হেৰি নিৰুপমা বৰ গম পাই ডাইভৰ্চ এৰাই আনি হ'ল। কিন্তু সমানে ভক্তি থাকে এৰাই তাৰপিছত বহুত ঘটনা। তাৰপিছত লক্ষ্মীনাথ মোৰ লগত অদ্ভুত ৰসিক মানুহ, অদ্ভুত মানুহ। পাতাল ভৈৰৱী লিখিছে হেৰি পাইছে, তেওঁ মোৰ বন্ধু। তেওঁতো কৰোণা হৈ ঢুকাই গ'ল, হোমেন কৰোণা হৈ ঢুকাই গ'ল, চব অকলশৰীয়া হৈ গ'ল। নলিনী শৰ্মা ঢুকাই গ'ল, এতিয়া অকলশৰীয়া। তবু মই এই ছোৱালীবিলাক লগ পাইছোঁ কলেজৰ, হেৰি মোৰ ওপৰত আকৃষ্ট আহি থাকে, সেইবোৰ কলেজৰ ছোৱালী আহে নেকি? মই ধুনীয়া ধুনীয়া ছোৱালী মানুহ এই কথা পাতো, হেৰি কৰোঁ, ফটো লওঁ, বেয়া ফটো লওঁ। এতিয়াও ফটো তোলে নেকি আপুনি? এতিয়াও মাজে মাজে কলেজৰ ল'ৰা ছোৱালী ফটো তোলে নে? তোলে। সেইকাৰণে মই বুঢ়া হোৱা নাই। সেইকাৰণে বুঢ়া হোৱা নাই। আচ্ছা, এখন যে বালিপাৰা টোৱাঙৰ ফটোখন, বালিপাৰা টোৱাং যে, এইখন মই দীনেশ বৰুৱাৰ লগত, দীনেশ বৰুৱা ফটোগ্ৰাফাৰ আছিল, ইমান মগজ, কিন্তু এইটোতে শেষ। এই দীনেশ বৰুৱা মই 3টা বজাতে এম্বেচাডৰ লৈ পেলাই তাত গৈছোঁ বালিপাৰা, ৰাতি 3:30 বজাত গৈ পেলাই এই দৃশ্যটো যদি নৱেম্বৰ মাহ, এই দৃশ্য বেলি যেতিয়া ওলাই ক্লিয়াৰ আকাশ আৰু গছ এজোপা আছে, এইটোৰ মাজেদি একেবাৰে টঙালৈকে ফটো দেখা পায়, এটাৰ পিছত এইখন বিখ্যাত ফটো। বিখ্যাত ফটো। আৰু আপোনাৰ বিখ্যাত কি কি ফটোগ্ৰাফ? আৰু এখন এই ঘৰ ঢকা দিছে, কুকুৰ আছে, বুঢ়া মাটি ফাটি হৈছে, এই কুমাৰগড় ঘৰুৱাটোত। আৰু এখন এইটো একাডেমি ফটোগ্ৰাফী পাইছোঁ, বেংক অফ বাৰ্ড, এইখন ভাৰতত। তাৰপিছত ললিত কলা একাডেমি। ললিত কলা একাডেমি। এই কুকুৰ এটা যে মানুহটোৰ লগত শুই আছে, টেমাটো উলটি আছে, MP দেখিছা নহয়? দেখিছো, পাইছো। আপুনি আপোনাৰ এখন কিতাপো প্ৰকাশ পাইছে। আৰু এটা কথা, এই আমি এতিয়া বৰ্তমান ফটোগ্ৰাফী যিটো পাৰ্থক্যটো, আপুনি আগৰ ফটোগ্ৰাফাৰ আৰু এতিয়া ফটোগ্ৰাফাৰৰ মাজত পাৰ্থক্যটো কি আছে? মানে আগৰ আছিল বহুত কষ্ট ফটো তোলা, এতিয়া ডিজিটেল ৰঙা হালধীয়া কৰি এই মোৰ সেইটো লগাই দিব পাৰি। সেইটো কোনো কেতিয়াও তুমি কম্পিটিশ্যন যোগ দিব নোৱাৰা, সেইবিলাক যোগ নলয়, সেইবিলাক ফটো নলয়, কম্পিউটাৰ ফটো নলয়। আচ্ছা, নলয় ন? ৰিয়েল ফটো লয়। ৰিয়েল ফটো। এতিয়া ফটোখন ধুনীয়া নহ'ব পাৰে, কিন্তু ফটোৰ হেৰি, এখন ফটো লৈছে যুদ্ধৰ, একে ফাইটৰ ট্ৰেনিঙৰ নাই, তাৰ এখন ফটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ মৰিছে, মাটিত পোত গৈ আছে, সংগীনটো ওলাই আছে, আৰু ৰহাৰ টুপিটো আছে, আৰু খৰচটো আছে। মোৰ ফটো এখন কেম ফ্ৰম ডাষ্ট, ৰিটাৰ্ণ টু ডাষ্ট, এইযোৰ মূৰৰ খৰৰ কেলছিয়াম পাই যোৱা চকু ওলাইছিল, আছা দেখিছান? কি সাংঘাতিক ফটো। আপুনি এতিয়া নতুন যুৱ প্ৰজন্মক মানে ফটোগ্ৰাফীৰ বিষয়ে কি ক'ব বিচাৰে? কি ক'ব বিচাৰে যে নতুন ফটোগ্ৰাফাৰ বিলাকক, আমাৰ যুৱ প্ৰজন্ম? নতুন ফটোগ্ৰাফাৰ খুব লাইফ আছে, কাৰণ
আমাৰ অসমত এতিয়া হৈছে বিয়া এখনত ছবি তুলিলে বিয়া এখনত লাখ টকা খৰচ কৰে লাখ, কিন্তু ফটোগ্ৰাফ নকৰে। এতিয়া কৰে, এতিয়া কৰা এতিয়া এই কমাৰ্চিয়েল ফটোগ্ৰাফী এতিয়া ভাল ভাল তুলিব পাৰে। এতিয়া বিজু বৰুৱা এজন ভাল ফটোগ্ৰাফাৰ, বিজু বৰুৱা, বিজু বৰুৱা, নিউজ ফটো। বিজু বৰুৱা, তাৰপিছত আমাৰ অশ্বিনী বৰঠাকুৰ, এই মোৰ ল'ৰাই বিয়াত ফটোগ্ৰাফ কৰিছিল, 30,000 লৈছে, ল'ৰাই দিছিল নাতিয়ে, অশ্বিনী বৰঠাকুৰ। তোমাৰ কমাৰ্চিয়েল থাকিবই লাগিব, অকল আৰ্ট দি খাব নোৱাৰা। মই দুটাই লৈছোঁ, কাৰণ আৰ্টটো এৰি দিয়া নাই, কমাৰ্চিয়েলটো খাবা কৰিবা কোনে দিম। এখন আপোনাৰ ফটো আছিলে মেঘ কন্যা, মেঘ কন্যা নেকি? মেঘ কন্যা এইখন আৰু হলিডে, এইখন 20 বছৰ কোনো ফটোগ্ৰাফী উত্তৰ দিব পৰা নাই, মেঘ কন্যা। আৰু হলিডে এখন আছে, হলিডে নেকি? হলিডে, হলিডে, হলিডে চানডে, চানডে নেকি? চানডে ক্লোজ, চানডে ক্লোজ, আচ্ছা। এই তলা মৰা আছে, চানডে লিখা আছে, চাইকেলখন লক কৰা আছে, কুকুৰ এটা বহি আছে, ছোৱালী এজনীৰ তলত ঠাই মাৰি পৰি, অল ক্লোজ, অল ক্লোজ, বিখ্যাত ফটো, আচ্ছা, অল ক্লোজ, চানডে ক্লোজ। আপোনাৰ এই চিন্তাবিলাক কেনেকে আহে মনলৈ? দেখা পাওঁ, মেণ্টেল আই, মগজৰ চকু, চকুৰ চকু নহয়, মগজৰ চকু, মেণ্টেল আই। মেণ্টেল আই, শিৱৰ যেনেকৈ 3টা চকু, শিৱৰ 3টা, সেই বৰখিনি পাব লাগিব, সেইকাৰণে মেণ্টেল আই বুলি কয়। কথা বুজি পালে? পাইছো। কাৰণ উত্তৰ দিব নোৱাৰিলে কৰিলো কেনেকৈ, যদি উত্তৰেই নাই মই ফটোখন তুলিলো কেনে। আপোনাক কোনোবাই ফটো তুলিছে নে নাই? আপোনাক কোনোবাই ফটো তুলিছে নে নাই? বা বহুত, এতিয়া মোৰ লগত ফটো উঠা ছোৱালীয়ে য'ত যাওঁ এতিয়াও ফটো তোলে, মোৰ লগত ফটো। আচ্ছা, আপুনি কেতিয়াবা ড্ৰিংক কৰিছেনে? ড্ৰিংক, বিয়াৰ চিয়াৰ খাইছে নে নাই? এসময়ত কৰিছিলো, এসময়ত কৰিছে, কিন্তু ড্ৰিংক কৰাৰ পিছত মানুহে এৰিব নোৱাৰে। মোক কিন্তু ভূপেন দায়ো নোৱাৰিলে, কোনো এক পেগ, তাৰ ওপৰত নাখায়। এতিয়া খায় নেকি? এতিয়াতো নাখায়। বিয়েৰ চিয়েৰ কিবা, বিয়েৰো নাখায়, একো নহয়, একো নাখায়। এতিয়া কফি এৰিব পাউডাৰ দেখিছা নাই, আঙুলি কেনেকুৱা আছে, দেখিছা নাই, ভাল নহয় তোমাৰচোন, এই ভাল এয়া ঠিক কথা। আৰু চন্দ্ৰটুংগী, ৰবি টুংগী আৰু শুক্ৰটুংগী, 3টুংগীয়ে মহামন্ত্ৰী, 4ৰ্থ চক্ৰৱৰ্তী, দূৰধুৰা যোগ, উভয়চৰী যোগ, মহেন্দ্ৰ যোগ, গোটেই আহিব পাইছো। মায়ে সেইকাৰণে সত্যনাৰায়ণ পূজা কৰিছিল, দুটা লৈ ঢুকাইছিল, মই গোটেই হ'ব পাম, তাৰপৰা মৰাৰ পৰা বাচিছো ইমান বাৰ। এমেৰিকা যাওঁতে মৰিব ধৰিছো। কি হৈছিল? টেক্সিত ঘূৰি ফুৰিলো, ঘূৰি পেলাই অসম মহোৎসৱ, নামিলো এইফালে, নামিলে সিফালে দেখিছো ৰাস্তা খালী, যেই মাছ পালকে শ গাড়ী আছে, মই কৰিলো কি এক ষ্টেপত ৰৈ গলো, চব কাটি কাটি মোক ৰৈ, কাৰণ ড্ৰাইভাৰে কেতিয়াও দেখি নামাৰে, মোক দৌৰে দেখিলে, মই যদি আগ পিছ কৰিলে নমৰি গলো। আপুনি ৰখি আছে এক জেগাত, সেইটোকে প্ৰেজেন্স অফ মাইণ্ড কৰিম, চাইবিলাক গুচি গ'ল তাত, এনেকুৱা তাৰপিছত কলিকতা এডিশ্যন কৰি আহিছো, কলিকতাত একাডেমি অফ ফাইন আৰ্টছত ৰিটাৰ্ণ আহিব সময়ত ইলেক্ট্ৰিক হেৰিটো পৰি গ'ল,
হাত বাহিৰত ভাগ্য ভাল পৰি গ'ল, মাটিত পৰি পেলাই। ইলেক্ট্ৰিক ট্ৰেইনত ইলেক্ট্ৰিক ট্ৰেইন তাই পানীত পৰি এবাৰ লোকে বচাইছে, পানীত পৰিছিলে। এই সৰুৰে। আচ্ছা, জাহাংগীৰ আৰ্ট গেলাৰীত আপোনাৰ কি প্ৰদৰ্শনী হৈছিলে? জাহাংগীৰ ধেমালি নাই, এছিয়াৰ ভিতৰত বেষ্ট জাহাংগীৰ আৰ্ট গেলাৰী। এই ইন্দিৰা গান্ধী যে 107 কৰিছিল, কি নাম তেওঁৰ? মুছলিম আৰ্টিষ্ট MF হুছেইন। MF হুছেইন গজকামিনী কৰিছিল। গজকামিনী এই সাংঘাতিক মানুহ বা। পিছত তেওঁক জাহাংগীৰ আৰ্ট গেলাৰীৰ পৰা উলিয়াই দিলে। এই ইন্দিৰা গান্ধীয়ে সেইটো কৰিবলৈ এতিয়া 1 লাখ টকা লৈছিল। তেওঁ নকয়, অদ্ভুত বস্তু, চাইকেল চলাই ফুৰে। আপোনাৰ প্ৰিয় ফটোগ্ৰাফাৰ ৱৰ্ল্ডৰ ভিতৰত কোন? আপুনি ভাল পোৱা ফটোগ্ৰাফাৰ? মই ভাল পোৱা ফটোগ্ৰাফাৰ সত্যজিৎ ৰায়। সত্যজিৎ ৰায়, হয়। আৰু মৃণাল সেন। মৃণাল সেনে এটা দৃশ্য দেখুৱালে, মৰিছে ন, কেমেৰা টাইম কৰিবা, জিৰ' কৰি জিৰ' আকাশত কেমেৰা টাইম কৰিলে, মৰিলে, শূন্য। মৃণাল সেন। আপুনি ভিডিঅ'গ্ৰাফী কৰিছে নাই? ভিডিঅ'গ্ৰাফী মানে ষ্টিল নহয়, ভিডিঅ' কৰিছে? ভিডিঅ' মই ভিডিঅ'গ্ৰাফী ভাল নাপাওঁ, ষ্টিল ভাল পাওঁ। আচ্ছা, নিজে ডেভেলপ কৰিছিলে? নিজে কিয় পৰ্বতীয়া জয়পৰ্বতীয়া গেটখন 5.5 ফুট গুৱাহাটী মিউজিয়ামত বিৰাট গ্লাছৰ হেৰিত আছে, চাইছানে? গুৱাহাটী মিউজিয়াম চাইছো। মোৰ এইখন ৱাছখন দীনেশ বৰুৱাৰ লগ লাগি ইমান ডাঙৰ ড্ৰেছ লাগিব, 3টা পাৰ্ট কৰি লৈছো। এফালে এটা পাৰ্ট, এফালে এটা লৈ পেলাই ৰাতি গোটেই য'ত ফটো দিলো গোটেইটোৱে ৰেড লাইট দি পেলাই ৰাতি 2টা বাজিছে, লাগি পেলাই ড্ৰামত মেডিচিন লৈ আনি চাই, তাৰপিছত আকৌ ষ্টপ বাথ আনি, তাৰপিছত ফিক্স হাইপত দি পেলাই ৰাতিপুৱা ল'ৰা এটা দি ৰছী বান্ধি ব্ৰহ্মপুত্ৰ কাৰেণ্টৰ লছ। কেনেকুৱা ভাবিব নোৱাৰে, ক'ত এতিয়া ফটো পাৰিব, নোৱাৰে একো কৰিব। হ'ব আৰু। আচ্ছা, এতিয়া কোনোবা মানে অসমত এই যে নিউড ফটোগ্ৰাফীটো পাৰ্মিশ্যন নিদিয়ে নেকি চৰকাৰে? নে পাৰ্মিশ্যন নাপায়। মানে তুমি বিচাৰচোন পোৱা নেকি? আৰু পাই যোৱা পাৰ্মিশ্যনটো পিছত, চৰকাৰে পাৰ্মিশ্যন দিব নহয়। হয় নেকি? ক'ত ছোৱালীজনীয়ে পাৰ্মিশ্যন দিলে চৰকাৰ আছে নেকি? আচ্ছা আচ্ছা, তুমি বিচাৰ পোৱা নেকি? নাপায় কোনো ৰেডি। বহুত চৰকাৰী লাগিছেনে যে আমি আজিও নহয়, 60 দশকত নলিনীবাই যিটো কাম কৰিলে আমি আজিও নাপাওঁ। আপুনি সেইটো 1960ত কৰিছে এইটো কাম, 60ৰ দশকত। আজি এতিয়া আপোনাৰ 2024-25 চন কৈছে বোলে আমি এই এডভাৰটাইজ কাৰণে ছোৱালী কেনেকৈ থাকিব গ'লে তাকো নকৰে, নিদি। অসমত আৰু কোনো নাই? অসমততো কোনো নাই? অসম নৰ্থ ইষ্টতে নাই। ক'ত নাই? নৰ্থ ইষ্টত নাই। আচ্ছা, বাহিৰত আছে ন? অসমৰ নৰ্থ ইষ্টৰ বাহিৰত ক'ত আছে? ক'ত আছে? ইণ্ডিয়াতে আছে। ইণ্ডিয়াত আছে। মডেলবিলাক ভাল নহয়, মডেলবিলাক কমাৰ্চিয়েলটো। আৰু ফৰেইনাৰটো বহুত আছে। লোকেশ্যনটো একে আমাৰতো ইনডোৰত হওক, আউটডোৰত।
আৰু সকলোৱে এইটোৰ ওপৰতে কিউৰিচিটি কি নিউড ফটো মই কিউৰিচিটি য'ত গৈছো সেইটো কিউৰিচিটি কিয় বম্বেত যেতিয়া ক'লে যে আপোনাৰ মই ছবি কিনিম 20,000 30,000 দিব সেই সময় মই কওঁ নোট দেখোন 30,000 কি 1 লাখ দিলেও নিব কিয় পিছত গৈ এইটো কেলেণ্ডাৰ হ'ব অমুক হ'ল কেলেণ্ডাৰ আপুনি বিচৰা নাই আপোনাৰ এইটো সৃষ্টি এটা আপোনাৰ সৃষ্টি নিদিলো টকা দি নহওক সেইটো এটা আপোনাৰ আৰ্ট হয়তো আৰ্ট বস্তুটো আপুনি কিয় বিক্ৰী কৰিলে নাই সেইটো এটা বুজি নাপায়তো বুজি নাপায় এতিয়া ষ্টিলত ৰৈ যায় মুভিত গুচি যায় that is the difference ষ্টিলতে মুভি দেখুৱাইছো তোমাৰ মোৰ ল'ৰাই ভাই ল'ৰাই চাইকেল চলাই আছে মুখবিলাক ষ্টিল হৈ আছে আৰু বাকীবিলাক চলি আছে আচ্ছা দুটা নহ'ল আকৌ ফটো এবিধ ষ্ট'ন ফটো এবিধ দেখুৱাইছো খোদাই দেখিছা নাই আছে খোদাই ফটো দেখিছা নাই মোৰ বুকখনতে আছে আচ্ছা শিলত খোদাই নিচিনা ষ্টিলত মানে শিলত খুটোৱা নিচিনা ষ্টিলত ভাবা আচ্ছা আচ্ছা আমাৰ অসমত আপোনাৰ চৰকাৰে কি আপোনাক সন্মান দিছে বিষ্ণুৰাভা বঁটাটো তাৰপিছত শিল্পী পেঞ্চন পায় পদ্মশ্ৰী এতিয়ালৈকে দিয়া নাই কেতিয়াবাই পাব লাগে দিয়া নাই এইবোৰ কথা মই বঁটাৰ কাৰণে ৰখি থকা নাই ভূপেন ডেকা মৃত্যুৰ পিছতহে দিলে তেতিয়ালৈ ভূপেন হাজৰিকা ভূপেন আচ্ছা আপুনি ৰাজনীতি পলিটিক্সত আপোনাক কেতিয়াবা মাতিছিল নে বহুত মাতিছিল মই পলিটিক্সত মানুহ কাৰণ হাত ভাঙিছিল মোৰ ছাত্ৰ সন্থানত আপুনি ডাইৰেক্ট গৈ আছে এমপিত পলিটিক্স আৰ্টিষ্ট পলিটিক্সত যাব নাপায় আৰু বৰ্তমান আমাৰ চৰকাৰ ভাৰতবৰ্ষৰ চৰকাৰ এইটোতো বিজেপি চৰকাৰ চলি আছে কেনেকুৱা চৰকাৰৰ কাম কাজ মোৰ বোৱাৰীটো হয় বিজেপি হেৰি হয় হয় কেনেকুৱা মানে কি চব পলিটিক্স একেই তৰুণ গগৈ কোৱা হেৰি কোৱা কথা ক'ব কাম মোদী আহে কি কৈছিল আমি যদি কমেণ্ট কৰি আছো আমি যদি আহোঁ মিয়া পিছদিনা তেলটো পৰা বান্ধ নৰেন্দ্ৰ মোদী মিয়া গ'ল নেকি নাই যোৱা এতিয়া মোদী হাৱা নাই মোদীৰ হাৱা নাই ৰাহুল আহি আছে ৰাহুল আহি আছে 26তে আহি 26ত আহিব মোদীৰ হাৱা নাই আৰু আমাৰ ইয়াতো 15টা সংগঠন অসমতো যাব হিমন্ত নাথাকে হিমন্ত মোৰ ভাগিন যোৱা আহে হিমন্ত বিশ্ব শৰ্মা ভাগিন যোৱা এইটো নাথাকে ইমান নাথাকে কিয় কম চোৰ বদমাইছ লুচ্চা তৰুণ গগৈকে লাচ মাৰি ওলাই বহুত মাটি 1 কোটি তোমাৰ 1,000 কোটি টকা কাৰ্বি আংলঙৰ হিমন্তই খালে তাৰ বহুত মাটি বহুত হেৰি ৰিণিকী নামত চেনেল 2টা বহুত মাটি চব কংগ্ৰেছ আহিলে চব ধৰিব আৰু জেলত যাব চাই থাকা কংগ্ৰেছ আহিব আহিব ইয়াত বুলি নহয় সিফালে কংগ্ৰেছ ইউপিতে দেখোন কংগ্ৰেছ এইবাৰ সংখ্যাগৰিষ্ঠ নাপালে কাৰণে কোনো ৰকম চলি আছে
তাকো চন্দ্ৰবাবু নাইডুৱে হেৰিয়ে নচুৱাই আছে। চন্দ্ৰবাবু নাইডুৱে হাজাৰ হাজাৰ কোটি টকা লৈ আছে, ইহঁত দি আছে, ভাঙি যাব। ইফালে বিহাৰত সেইটো মুলায়ম সিং যাদৱ কোন হেৰি বিহাৰত বিহাৰৰ কোন হেৰি নীতিশ নীতিশ কুমাৰ সেই দুটা শগুন বহি আছে। কি বহি আছে? শগুন। আপোনাৰ মানে মানে নৰেন্দ্ৰ মোদী মানে প্ৰধানমন্ত্ৰী হোৱাৰ আশাটো কম পিছত? নহয়, মই গেলেখিলো নৰেন্দ্ৰ মোদীৰ পপুলাৰিটি নাই এতিয়া, আগৰ পপুলাৰিটিটো নাই, একেবাৰে নাই। আচ্ছা, ডেভেলপমেণ্টটো কামটো বহুত কৰিছে। কি কাম কৰিছে? মানে দেশৰ মানে কি কাম? আজি তোমাৰ পইচা নে মোৰ পইচা? আমাৰ পইচা, টেক্সৰ পইচা। মেডিচিনত কিমান টেক্স লগাইছে দেখিছা নাই? ভাবিব নোৱাৰো, ঔষধ কিনিব নোৱাৰো। তেতিয়াহ'লে তাৰপিছত খেতিয়কক কিমান মাৰিলে, আকৌ খেতিয়কক এতিয়া মাহে এটা পইচা দিয়ে, এইটো কি? পাঞ্জাৱৰ খেতিয়ক, কৃষি প্ৰধান দেশটো। ব্ৰিটিছৰ দিনতেই কাছৰি কাণ্ড অসমত কৃষক মৰা নাই। ৰাজেন কৃষক আন্দোলনৰ প্ৰথম শ্বহীদ। তেতিয়াহ'লে আজিও কৃষক আন্দোলন তেতিয়াও চলি কম বেছি। তাৰ ভূমিদান আকৌ আমাৰ কি নাম আছিল তেওঁ, মহাত্মা গান্ধীৰ পিছত এই ছাগলী আহি যায়, বহুত ভূমি দান পালে এইবিলাক খেতিয়ক। ৰাজ্যখন কম ডাঙৰ নেকি ভাৰত? আৰু এইটো জৱাহৰলালে লোভত এই পাকিস্তান হ'ল। জিন্নাক যদি দিলে হয়, পাকিস্তান নহয়, লাখ লাখ মানুহ মৰি হয় নহয়? ইলাচি যে খায়, সেইটো কওকচোন এবাৰ, ইলাচি খোৱা ঘটনাটো। ইলাচি মানে বম্বে যাওঁতে খিলি পান খাইছিলো, সেইটো এৰিলো। চিগাৰেট এৰিলো, চব এৰিলো যেতিয়া ইলাচি খাওঁ। বুজিছা, মুখখন ভাল লাগিব, পেকেট ইলাচি। সেয়াই। তাৰপিছত ডেইলি দৈ খাওঁ। দৈ খায়, দেউতাই কৈছিল ডেইলি দৈ খাবি। দৈ খালে স্কিন ভাল হয় আৰু হজম হয়, ডেইলি দৈ। এতিয়া আকৌ এবাৰ কওকচোন, আপুনি খাদ্যটো ৰাতিপুৱা কি কি খায় আকৌ এবাৰ কওক। নালাগে, আমাৰ শ্ৰোতাই গম পাওক, আপোনাৰ পৰাই আমাৰ দৰ্শকে গম পাব যে ইমান সুন্দৰ আপুনি চেহেৰাটো, দৰ্শকৰ এটা লাভৰ কাৰণে। ৰাতিপুৱা খাওঁ, শুই উঠি পেলাই ৰঙা চাহ বিস্কুট দুখন, পানী খাই পেলাই লেট্ৰিন টেট্ৰিন গৈ আহি 10টা বজাত কফি, এই মুৰ্গীৰ কণীটো লোকেল, হাফ বইল, কেতিয়াবা কফি, তাৰপিছত শুকান ৰুটি, তৰকাৰী, পিঁয়াজ, এইবিলাক খাওঁ, কল এটা, বাছ বদলাই থাকোঁ। তাৰপিছত সেইটো ৰাতিপুৱাটো ভাল খাব লাগে। আকৌ দুপৰীয়া খালোঁ এই ভাত তৰকাৰী হেৰি, তাৰপিছত আকৌ আবেলি লাইট, এই এনেকৈ ৰাতি মাৰ ভাত,
অলপ ঘিউ আলু ৰাতি মানে মাৰ ভাত ঘিউ আৰু আলু আলু আৰু মাছ মাংস মুৰ্গীৰ চুপ খাওঁ মুৰ্গীৰ চুপ ৰাতি নাখাওঁ ৰাতি কেতিয়াবা খিচিৰি খাওঁ খিচিৰি খিচিৰি আলু বাছ আচ্ছা এইটো আপোনাৰ চিক্ৰেট হে আপোনাৰ এই ধুনীয়া অকল স্বাস্থ্যৰ সেইটো চিক্ৰেট কাৰণে নহয় আৰু কি তাৰপিছত প্ৰাণায়াম প্ৰাণায়াম কৰে ডেইলি প্ৰাণায়াম আচ্ছা আগৰ নদীৰ পাৰত গৈছিলোঁ হেৰিত গৈছিলোঁ এক্সাৰচাইজ কৰোঁ তোমাৰ এতিয়া পদ্মাসন কৰি নাকটো মাটিত লগাব পাৰোঁ এতিয়াও এতিয়া অঁ ফ্লেক্সিবল এইবিলাক চোৱা শিলৰ নিচিনা চোৱা অঁ আকৌ চোৱা অঁ এতিয়া চোৱা অঁ কেনেকৈ টান হৈ যায় এইটো ভেৰি ইণ্টাৰেষ্টিং হা অঁ সঁচাকৈ টান কিন্তু কাঠৰ নিচিনা একদম অঁ কাঠ বাহ আকৌ চোৱা কোমল অঁ সঁচাই কিন্তু দেখাত কোনে অঁ দেখাত গম নাপায় সেইকাৰণেতো আপোনাক কৈছোঁ যে আপুনি আইৰণ মেন আচ্ছা আপুনি য়াং অৱস্থাত কলেজত পঢ়োঁতে তেতিয়াতো আপোনাক বহুতে কিজানি ছোৱালী ভাল পাব বিচাৰিছিলে ভাল পাইছিল নে খুব ধুনীয়া আছিলতো অঁ অদ্ভুত ধুনীয়া ধুনীয়া আছিলে আৰু ল'ৰাবিলাক বন্ধু হৈ যায় অঁ পট কৰে অঁ হিপনাটাইজৰ নিচিনা অঁ য'ত যাওঁ বিপদ বিপদ বাছত গ'লেও বিপদ প্ৰেম কৰিছিল না প্ৰেম হৈছিল বহুত কিমান এই 18-19টা 18-19টা বেয়া কাম কৰা নাই হয় হয় প্ৰেম প্ৰেম অঁ ৰোমান্টিক খুব ভাল পাওঁ হয় হয় ৰোমাঞ্চ ৰোমাঞ্চ আপুনি মইতো ছেকেণ্ড ৱাইফক লৈ পেলাই শ্বিলং গৈছোঁ এই য়ঙত আপুনি তাই ক'লে হয় আপোনাৰ আগততো মই 4 বছৰ গৈছে দেই আপুনি সমাজক ভয় নকৰে মই নকৰোঁ বাছ ফাঁচি গ'ল একে কথা নাভাবি নকৰোঁ বুলি ক'লো তাৰপিছত সি আহিল শ্বিলঙত ফুৰিব যাওঁতে এই ড্ৰাইভাৰে পুলিচ বজাৰ হেৰিত লগাই দিলে চাহ খাইছোঁ মাতি নিলে পুলিচ থানাত মই সুধিছে আপোনাৰ নাম কি নলিনী বৰুৱা ৰুবি সুধিছে ৰুবি ঘোষ মই কেতিয়াবা ভাল মই সৰু পাই কিয় আকৌ এই ৰুবিৰ ভিনিয়েক মানে পোষ্টেল সুপাৰিনটেণ্ডেণ্ট আছিল তাই ক'লে কৰিম মোক ক'লে আপোনাৰ কোন আছে বোলো চিফ মিনিষ্টাৰ চলিহে মোৰ পেহা হয় ভয় খাই ওলাই যেতিয়া গ'লো চালা দোকানী চিলেটি এইবিলাকে চব উৰি দিছে আচ্ছা ড্ৰাইভাৰটো গৈ কৰিব চোৰ বাচ্চা তই কিয় লগাইছ বল থৈ আহ এই থৈ আহিল আচ্ছা আপোনাৰ প্ৰিয় কিতাপ কি কি কিতাপ পঢ়ি ভাল পায় এই মোৰ 3 লাখ টকাৰ কিতাপেই আছে কিতাপ মায়ে খুব ভাল পাইছিল মই ভাল পাওঁ চব কিতাপ ভাল পাওঁ পঢ়োঁ চব কিতাপ পঢ়ো কিনি লওঁ আচ্ছা এতিয়া নতুন চামক নিউ জেনেৰেশ্যনক আপুনি কি ক'ব বিচাৰে ফটোগ্ৰাফীৰ বিষয়ে নৱপ্ৰজন্মক আপুনি কি ক'ব বিচাৰে নিউ জেনেৰেশ্যনটোক মানে ফটোগ্ৰাফীৰ বিষয়ে কি বুলি ক'ব বিচাৰে আপোনাৰ ফালৰ পৰা মই ক'ব বিচাৰোঁ যে এইটো কমাৰ্চিয়েল হ'ব লাগিব আজিকালি ভাল হৈছে অসমতো এই বিয়া চিয়াবিলাকত টকা পোৱা যায় অকল আৰ্ট ল'লে নহয় আৰ্টটো বৰ টান বস্তু ইট ইজ বৰ্ণ not made. Artist born, not made. Not made. Artist only হ'ব ভাঙি যাইব হয়নে পিকাচোই কৈছিল beautiful soul rise into the beautiful body কথা বুঝছেন আকৌ
বিউটিফুল সোল বিউটিফুল লাইট ইনটু বিউটিফুল বডি। তাৰমানে ধুনীয়া আত্মা ধুনীয়া শৰীৰত থাকে, হা উল্টাটো। কাৰণ মানুহ ধুনীয়া হ'লে নহ'ব, আত্মা ধুনীয়া। আত্মাটো ধুনীয়া হ'ব লাগে। ক'লা বা বগা হ'লে নহ'ব, আত্মা সেইটো হয়নে? সঁচাই কিমান ডাঙৰ ফিলচফি। সঁচাই বহুত ভাল লাগিল আজি আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল। আৰু মানে আমাৰ অসমৰ ৰাইজে আৰু ভাৰতৰ ৰাইজে আপোনাৰ কথা গম পাব, শুনা পাব। আৰু আজি তেওঁলোকৰ ষ্টাফক লগ পালোঁ, বৰ ভাল লাগিল। তেওঁ ভৱিষ্যতে আৰু উন্নতি কৰক, এইটো যাতে ৱৰ্ল্ড ৱাইড হয়, এইখিনিয়ে কামনা কৰোঁ। ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। আজি আপোনালোকে বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাৰ সাক্ষাৎকাৰ শুনিলে। আৰু যদি ভৱিষ্যতে আপোনালোকে এনেকুৱা ধৰণৰ বিশিষ্ট ব্যক্তিৰ সাক্ষাৎকাৰ আপোনালোকে আগ্ৰহী, আমাৰ কমেণ্টত আপোনালোকে জনাব। আৰু আজি অনুষ্ঠানটো কেনেকুৱা পালে সেইও জনাব। ভইচ এণ্ড ফেচ নামৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক, কমেণ্ট দিয়ক আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ, আকৌ পুনৰ লগ পাম।